हेलो मरমৰ ছাত্ৰ ছাত্ৰীসকল মই এনআই স্যাৰ মই লৈ আহিছো তোমালোকৰ কাৰণে কনফিডেন্স এটা তোমালোকে নিশ্চয় গম পাইছা যে কনফিডেন্স অলৰেডি আহি গৈছে সো এটা তোমালোকে দেৰি কৰিব নালাগে এটা তোমালোকে ৰৈ থাকিব নালাগে এটা তোমালোকে ভয় কৰিব নালাগে কাৰণ তোমালোকৰ এতিয়া তোমালোকৰ অতি মৰমৰ তোমালোকে যেটো বিচৰা সদায় বিচৰা যেটো হেতু হল কনফিডেন্স এতিয়া তোমালোকৰ লগত কনফিডেন্স সদায় থাকিব আছে চোৱা ফাৰ্স্ট কি লিখা আছে চোৱা उत्पादक उत्पादक माने हल फैक्टर उत्पादक माने की यानी फैक्टर माने की लिखा আছে আমি এটো চাওগতে এটা সংখ্যাক জিবুৰ সংখ্যায় এটা সংখ্যা যিকোনো এটা সংখ্যা হ'ব পাৰে তাৰ পিছত কি লিখিছে জিবুৰ সংখ্যায় সম্পূৰ্ণভাৱে ভাগ কৰিব পাৰে মানে কোনো এটা সংখ্যা সেই সংখ্যাক যিবিলাক সংখ্যায় সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে हे সংখ্যাবোৰক हे সংখ্যাটোৰ উৎপাদক বোলা হয় বুজি পাইছা কি কৈছো তাৰ মানে তোমাক কৈছে যে কোনো এটা সংখ্যাৰ উৎপাদক হল কোনো এটা সংখ্যাৰ উৎপাদক হল সেই সংখ্যাটো যি সংখ্যাটোৱে ইয়া যিবোৰ সংখ্যাটোৱে সেই সংখ্যাটো সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে তাতে কোনো বাকি না থাকে সেইবিলাক সংখ্যাক কোৱা হয় উৎপাদক বুজি পাইছা কোনো এটা সংখ্যা লৈছো সেই সংখ্যাটোক যি দি হৰণ কৰিব পাৰো 2 হ'ব পাৰে 3 হ'ব পাৰে 5 হ'ব পাৰে 10 হ'ব পাৰে যি কোনো সংখ্যা দি হৰণ কৰিব পাৰো যদি বাকি না থাকে তেতিয়া হলে কম সেই সংখ্যাটোৰ সেইবিলাক উৎপাদক বুজি পাইছা আৰু ভালকে বুজাইছো চোৱা কিমান লাহেকে বুজাম চোৱা ইয়াতে কি লিখা আছে উদাহৰণ কি লিখা আছে 12 ৰ উৎপাদকসমূহ 12 ৰ আমি 12 এটা সংখ্যা লৈছো ইয়াতে কি কৈছে এটা সংখ্যাৰ ঠাইত আমি কি লৈছো 12 লৈছো ক্লিয়াৰ তাৰ পিছত কি কৈছে যিবোৰ সংখ্যায় ইয়াতে কি কৈছে ইয়াতে কৈছে যিবোৰ সংখ্যায় এটা আমি সংখ্যা লৈছো কি 12 লৈছো ইয়াতে কৈছে যিবোৰ সংখ্যায় এতিয়া এই 12 ক কোনবিলাক সংখ্যায় সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে এই 12 ক কোনবিলাক সংখ্যায় সম্পূৰ্ণৰূপে ভাগ কৰিব পাৰে সেইবিলাক সংখ্যাক এই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হ'ব চোৱা তেতিয়ালে 12 ৰ উৎপাদক কিমান 1 2 3 4 6 12 12 ক যদি আমি 1 এ দি হৰণ কৰো তেতিয়ালে কিমান বাৰ যাব 12 বাৰ যদি 12 ক যদি আমি 2 এ দি হৰণ কৰো কিমান বাৰ যাব 6 বাৰ যদি 12 ক যদি আমি 3 দি হৰণ কৰো কিমান বাৰ যাব 4 বাৰ 12 ক যদি আমি 4 দি হৰণ কৰো কিমান বাৰ যাব 3 বাৰ 12 ক যদি আমি 6 দি হৰণ কৰো কিমান বাৰ যাব 2 বাৰ 12 ক যদি আমি 12 দি হৰণ কৰো यानी ডিভাইড কৰো তেতিয়ালে কিমান বাৰ যাব 1 বাৰ ইয়াতে 1 2 3 4 6 12 এই কেটা দি যে আমি 12 ক ডিভাইড কৰিলু তাতে কোনো বাকি আছে নেকি নাই যদি বাকি থাকে তেতে হলে নহব কিন্তু তার মানে তোমার বাকি নাই তার মানে এইবিলাক সংখ্যাই তোমার কি হয় এইবিলাক সংখ্যাই হল তোমার কি উৎপাদক সো 12 ক আমি 1 দি হৰণ কৰিলে কিমান পাম 12 ক যদি আমি 1 দি হৰণ কৰো তেতে হলে 12 পাম তাৰ পিছত 12 ক যদি আমি 2 দি হৰণ কৰো 2 দি হৰণ কৰিলে আমি কিমান পাম 6 পাম তাৰ পিছত 12 ক আমি কি কৰিছো 12 ক আমি 3 দি হৰণ কৰিছো यानी 3 দি হৰণ কৰিছো यानी ডিভাইড কৰিছো কিমান পাইছো 4 পাইছো তাৰ পিছত 12 ক আমি কে দি হৰণ কৰিলো 4 দি হৰণ কৰিলো 4 দি হৰণ কৰিলে তোমাৰ কিমান পাম 3 পাম 12 ক যদি আমি 6 এ দি হৰণ কৰো তেতিয়ালে কিমান পাম 2 পাম 12 ক যদি আমি 12 দি হৰণ কৰো তেতিয়ালে কিমান পালো 1 পালো यानी ইয়াৰ পৰা আমি গম পালো যে 12 6 3 2 1 এই গুটেই কেটা সংখ্যা দি যদি আমি 12 ক হৰণ কৰো তেতিয়ালে তাতে কোনো বাকি না থাকে তার মানে সেই সংখ্যা কেটা হল এই 12 ৰ উৎপাদক কোনটো উৎপাদক 12 এটা উৎপাদক 6 এটা উৎপাদক 4 এটা উৎপাদক 3 এটা উৎপাদক 2 এটা উৎপাদক 1 এটা উৎপাদক বুজি পাইছা ক্লিয়ার হৈছে
কিমান সহজভাৱে বুজাই দিছো মোৰে বিশ্বাস খোৱা নাই যে মই তোমালোকক ইমান সহজকে বুজাইছো আৰু এটা এক্সাম্পল লৈছো চোৱা আৰু এটা এক্সাম্পল লৈছো চোৱা কোনো এটা নাম্বাৰ লোৱা সাপোজ তোমাক যিকোনো এটা নাম্বাৰ লৈছো মই 16 এটা নম্বৰ লৈছো এই 16 নাম্বাৰৰ তোমাৰ কি ওলাব লাগে উৎপাদক ওলাব লাগে তেতিয়াহ'লে আমি কি কৰিম এই 16ত আমি হৰণ কৰিলো 16ত যদি আমি হৰণ কৰো কিমান পাম 2 2 দি হৰণ কৰিলো 2 দি হৰণ কৰিলে তোমাৰ কিমান পোৱা যাব 8 তাৰ পিছত 2 দি যদি হৰণ কৰো আমি কিমান পাম 4 তাৰ পিছত 2 দি যদি হৰণ কৰো কিমান পাম আমি 2 তাৰ পিছত 2 দি যদি হৰণ কৰো কিমান পাম আমি 1 বুজি পাইছা তেতিয়াহ'লে এই 16ক 2 দি হৰণ কৰিলো তেতিয়াহ'লে আমি কিমান পালো ইয়াতে চোৱা 16ত আমি হৰণ কৰিলো কিমান দি হৰণ কৰিলো চোৱা 16ক আমি 16ক হৰণ কৰিলো কিমান দি 1 দি হৰণ কৰিলো 1 16ক যদি আমি 1ক দি হৰণ কৰো চোৱা 16 ডিভাইডেড বাই 1 কিমান হ'ব 16 হ'ব তাৰ মানে এই 1 টো তোমাৰ কি হয় এই 1 টো দি হৰণ কৰিলে কোনো বাকি থাকিব নেকি নাথাকে তাৰ মানে এই 1 টো হল এই 16ৰ উৎপাদক বুজি পাইছা তাৰ পিছত চোৱা 16ক তাৰ পিছত আমি কি কৰিছো এই 16ক আমি 2 দি ডিভাইড কৰিছো 2 দি যদি ডিভাইড কৰো কিমান বাৰ যাব 2 দি ডিভাইড কৰিলে 8 বাৰ যাব কিমান বাৰ 8 বাৰ তাৰ মানে 8 বাৰ যদি 8 বাৰ যায় তেতিয়াহ'লে এই 2 তোমাৰ কি হ'ব 16ক যদি আমি 2 দি ডিভাইড কৰো তেতিয়াহ'লে কোনো বাকি নাথাকে ঠিক আছে সেই কাৰণে এই 2 তোমাৰ কি হ'ব এই 2 হল তোমাৰ কি উৎপাদক ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা আৰু এই 16ক যদি আমি 4 দি হৰণ কৰো চোৱা 1 গল 2 গল এই দুটা মাল্টিপ্লাই কৰা কিমান হ'ব 4 দি যদি আমি হৰণ কৰো 4 দি যদি হৰণ কৰো কিমান বাৰ যাব 4 বাৰ 4 দি হৰণ কৰিলে কিমান বাৰ যাব 4 বাৰ তাৰ মানে এই 4 টো হল তোমাৰ কি এই 4 টো হল তোমাৰ কি উৎপাদক 16ৰ উৎপাদক বুজি পাইছা তাৰ পিছত কি আছে এইটো দি কৰিলো এইটো দি 4 এই তিনটা মাল্টিপ্লাই কৰা কিমান হ'ব 8 তাৰ মানে এতিয়া যদি 16ক আমি 8 দি হৰণ কৰো কিমান বাৰ যাব দুবাৰ কিমান বাৰ যাব দুবাৰ তাৰ মানে তোমাৰ এই 8 টো তোমাৰ কি হ'ব কোনো বাকি আছে নেকি চোৱা 16ক হৰণ যদি কৰো তেতিয়াহ'লে কিমান বাৰ যাব দুবাৰ কোনো তো বাকি নাই সেই কাৰণে এই 8 টো হ'ব তোমাৰ কি 16ৰ উৎপাদক তাৰ পিছত আৰু চোৱা এই তিনি চাৰিটাক যদি আমি পূৰণ কৰো 2 * 2 4 হল আৰু ইয়াতে 2 8 হল 8 দি হৈ গল এতিয়া এইটো পূৰণ কৰা তেতিয়াহ'লে 16 यानी 16 ডিভাইডেড বাই যদি আমি 16 কৰো কিমান বাৰ যাব এবাৰ তাৰ মানে এই 16 টো হল এইটোৰ উৎপাদক বুজি পাইছা কথাটো বুজি পাইছা নে বুজি পোৱা নাই চোৱা তেতিয়াহ'লে এই কেটা 1 2 4 8 16 এই গোটেই কেটা সংখ্যা তোমাৰ কি হয় এই গোটেই কেটা সংখ্যা তোমাৰ কি হয় 16ৰ উৎপাদক হয় এই গোটেই কেটা সংখ্যা 1 2 4 8 6 এই গোটেই কেটা তোমাৰ কি হয় 16ৰ উৎপাদক হয় কিয় কাৰণ 1 দি যদি 16ক আমি হৰণ কৰো তেতিয়াহ'লে কোনো বাকি নাথাকে ডাইরেক্ট হরণ যায় 2 দি যদি আমি এই 16ক হরণ কৰো তথাপি কোনো বাকি নাথাকে ডাইরেক্ট হরণ যায় তাৰ পিছত 4 দি যদি আমি এই 16ক হৰণ কৰো তেতিয়াহ'লে কোনো বাকি নাথাকে ডাইরেক্ট হরণ যায় আৰু 8ক দি যদি আমি 16ক হৰণ কৰো তথাপি কোনো বাকি নাথাকে ডাইরেক্ট হৰণ যায় আৰু 16ক যদি আমি 16 দি ডিভাইড কৰো তেতিয়াহ'লে তাতেও কোনো বাকি নাথাকে সেই কাৰণে এই 16 টোৰ এই কেটা 1 2 4 8 16 এই গোটেই কেটা সংখ্যা উৎপাদক হ'ব বুজি পাইছা সো কি কৈছে ইয়াতে কি কৈছে সো এটা সংখ্যাৰ ঠাইত আমি কিমান লৈছো 16 লৈছো এটা সংখ্যাৰ ঠাইত আমি কিমান লৈছো 16 লৈছো তাৰ পিছত কি কোৱা হৈছে যিবোৰ সংখ্যাৰ ঠাইত আমি কি লৈছো যিবোৰ সংখ্যাই সো 1 2 4 8 16 এইবোৰ সংখ্যাই তাৰ পিছত কি কোৱা হৈছে এইবোৰ সংখ্যাই সম্পূৰ্ণভাৱে ভাগ কৰিব পাৰে সো 1 2 4 8 16 এইবোৰ সংখ্যাই 16ক সম্পূৰ্ণৰূপে ভাগ কৰিছে না নাই কৰিছে তাতে কোনো বাকি থাকা নাই সেই কাৰণে সেই সংখ্যাবোৰক কোনবিলাক
1 2 4 8 16 এই সংখ্যাবোৰক কি বুলি কোৱা হয় সংখ্যাটোৰ মানে কাৰ 16ৰ উৎপাদক বোলা হয় বুজি পাইছা বুজি পাইছা নে বুজি পোৱা নাই কিমান সহজভাৱে বুজাই দিছো চোৱা 1 2 4 8 16 এইবিলাক সংখ্যা দি যদি আমি 16ক হৰণ কৰো তেতিয়াহলে তাতে কোনো বাকি নাথাকে সেই কাৰণে এইবিলাক সংখ্যাক এই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় এইবিলাক সংখ্যাক এই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয় ক্লিয়াৰ চোৱা কিমান সহজভাৱে বুজাই দিছো মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মই তোমালোকক ইমান সহজভাৱে বুজাব পাৰিছো यानी कॉन्फिडेंस आइ গৈছে মোৰো কনফিডেন্স আহি গৈছে তাৰ মানে তোমাৰ লগত সদায় কনফিডেন্স থাকিব আৰু এটা নম্বৰ লৈছো সাপোজ তোমাৰ দিয়া হল যে 30 এটো 30 ঠিক আছে এটা 30 সংখ্যাটোৰ আমি উৎপাদক কিমান উৎপাদক হয় এই কাৰণে আমি কি কৰিছো ফাৰ্স্ট 2 এ দি হৰণ কৰিছো 2 দি হৰণ কৰিলে কিমান যাব 15 তাৰ পিছত আৰু 2 দি হৰণ কৰিছো 2 দি হৰণ কৰিলে যাব নেকি না যায় সেই কাৰণে আমি কি দি হৰণ কৰিম 3 দি হৰণ কৰিম 3 দি হৰণ কৰিলে কিমান বাৰ যাব 5 5ক 3 দি কৰিব পাৰো নেকি নোৱাৰো সেই কাৰণে আমি ইয়াক 3 দি হৰণ নকৰি 5 দি হৰণ কৰিম 5 দি হৰণ কৰিলে কিমান যাব 1 यानी আমি কব পাৰো যে 30 ফাৰ্স্ট 2 দি হৰণ কৰিছো ডিভাইডেড বাই 2 ইজ ইকুৱেল টু কিমান আহিছে 15 আহিছে হৈছে তাৰ পিছত কি কৰিছো তাৰ পিছত 30 ডিভাইডেড বাই আমি কি কৰিছো ডিভাইডেড বাই 3 কৰিছো यानी আমি কিমান পাম 10 পাম তাৰ পিছত 30 2 হৈ গল 3 হৈ গল তাৰ পিছত 30 ডিভাইডেড বাই যদি আমি কৰো কিমান 5 তেতিয়ালে আমি কিমান পাম 6 পাই গলো তাৰ পিছত এটা সোয়া 35 হৈ গল এটা যদি 6 দি ডিভাইড কৰো তেতিয়ালে তোমাৰ কিমান হ'ব 5 আহি যাব তাৰ পিছত যদি আমি 30 ডিভাইডেড বাই যদি আমি 10 কৰো তেতিয়ালে 3 পাই যাম হৈছে তাৰ পিছত 30 ডিভাইডেড বাই আমি কিমান কৰিলো ডিভাইড বাই যদি আমি 15 কৰো তেতিয়ালে 2 পাম তেতিয়ালে 30 ডিভাইডেড বাই আমি 30 কৰিলো কিমান পাম 1 পাম তেতিয়ালে এটা কথা কোৱা 30 ৰ উৎপাদক কিটা কি হল 30 ৰ উৎপাদক এক নম্বৰ হল 1 30 ৰ উৎপাদক হল তোমাৰ 1 ইয়াতে 1 আহিছে দুই নম্বৰ হল 2 আহিছে তাৰ পিছত 30 ৰ উৎপাদক আৰু কি 2 3 আহিছে 3 আহিছে তাৰ পিছত 5 আহিছে 5 আহিছে তাৰ পিছত এই দুটাক যদি আমি পূৰণ কৰো কিমান পাম 6 পাম यानी 6 পালো তাৰ পিছত যদি এই দুটাক পূৰণ কৰা হয় 6 ৰ পিছত এই দুটাক পূৰণ কৰিলে তোমাৰ কিমান হ'ব 10 হ'ব यानी 10 হৈ যাব তাৰ পিছত এই দুটাক যদি আমি পূৰণ কৰো কিমান পাম এই দুটা পূৰণ কৰিলে আমি 15 পাম তাৰ পিছত যদি আমি গুটেই কেটাক পূৰণ কৰো তেতিয়ালে আমি 30 পাম 1 2 3 5 6 10 15 30 এই গুটেই কেটা সংখ্যা এই 30 ৰ উৎপাদক কিয় কাৰণ কিয় কাৰণ এইবিলাক সংখ্যা দি যদি আমি 30 হৰণ কৰো তেতিয়াহলে তাতে কোনো বাকি নাথাকে সেই কাৰণে প্ৰত্যেকটো সংখ্যাক এইটো 30 ৰ উৎপাদক বুলি আমি কম বুজি পাইছা ক্লিয়াৰ হৈছে ডাউট আছে সো ইয়াতে 30 ক আমি 2 দি ডিভাইড কৰিছিল 2 দি ডিভাইড কৰি আমি কিমান পাইছো 15 পাইছো বাকি আছে নেকি নাই 30 ক আমি কিমান দি ডিভাইড কৰিছো 3 দি ডিভাইড কৰি কিমান পাইছো আমি 10 পাইছো 30 ক আমি 5 দি ডিভাইড কৰি কিমান পাইছো 6 পাইছো 30 ক আমি 6 দি ডিভাইড কৰি কিমান পাইছো 5 পাইছো 30 ক আমি 10 দি ডিভাইড কৰি কিনে কিমান পাইছো 3 পাইছো তাৰ পিছত 30 ক আমি 15 দি ডিভাইড কৰি কিমান পাইছো 2 পাইছো 30 ক আমি 30 দি ডিভাইড কৰি কিমান পাইছো 1 পাইছো বুজি পাইছা নে বুজি পোৱা নাই আৰু এটা নম্বৰ আছে 30 ক যদি আমি 1 দি হৰণ কৰো তেতিয়ালে কিমান পাম 30 পাম সেই কাৰণে 1 2 3 5 6 10 15 30 এই গুটেই কেটা সংখ্যা তোমাৰ কি হ'ব গুটেই কেটা সংখ্যাই হ'ব এই 30 ৰ উৎপাদক তো এইটো কথা আমি বুজি পালো যে কোনো এটা সংখ্যাৰ উৎপাদক মানে হল সেই সংখ্যাটো যিমান সংখ্যাই यानी যিটো সংখ্যাই হৰণ কৰিব পাৰে তাতে যদি কোনো বাকি নাথাকে তেতিয়ালে সেই সংখ্যাটো আমি কম সেই সংখ্যাটোৰ উৎপাদক বুজি পাইছা ক্লিয়াৰ হৈছে কিমান সহজভাৱে বুজাই দিছো আৰু এটা एग्जांपल লৈছো সোয়া ইয়াতে সাপোজ আৰু এটা নাম্বার লৈছো 8 তেতিয়ালে 8 ৰ উৎপাদক কোনটো
তেতিয়াহ'লে 8ক আমি হৰণ কৰিম কিমান দি 2 দি তেতিয়াহ'লে কিমান বাৰ যাব 4 বাৰ আৰু 2 দি 4 হৰণ কৰিলো কিমান বাৰ যাব 2 বাৰ আৰু 2ক 2 দি হৰণ কৰিলো কিমান বাৰ যাব 1 তেতিয়াহ'লে 8ৰ উৎপাদক কোনটো হ'ব 8ৰ উৎপাদক হ'ব 1 এক নম্বৰ 1 হৈ গ'ল 2 নম্বৰ হ'ব 2 2 নম্বৰ হ'ব 2 তাৰ পিছত এই দুটা যদি আমি মাল্টিপ্লাই কৰো কিমান পাম আমি এই দুটা মাল্টিপ্লাই কৰিলে আমি 4 পাম তাৰ পিছত এই দুটা তিনিটাক যদি মাল্টিপ্লাই কৰো তেতিয়াহ'লে আমি কিমান পাম 8 পাম তাৰ মানে 8ৰ উৎপাদক হল 1 2 4 8 এটা কোৱা এই 8টোক আমি 1 দিও হৰণ কৰিব পাৰো 2 দিও হৰণ কৰিব পাৰো 4 দিও হৰণ কৰিব পাৰো 8 দিও হৰণ কৰিব পাৰো তেতিয়াহ'লে এই সংখ্যাটো কোনো বাকি থাকিব নেকি নাথাকে তেতিয়াহ'লে এই সংখ্যা গোটেই কেইটাক আমি কি বুলি কম 8ৰ উৎপাদক বুলি কম বুজি পাইছা ক্লিয়াৰ হৈছে সো ইয়াৰ পৰা আমি বুজি পালো উৎপাদক মানে হল কোনো এটাৰ সংখ্যাৰ উৎপাদক মানে হল সেই সংখ্যাটোক যি সংখ্যাটোৱেদি হৰণ কৰিব পাৰো সেই সংখ্যা কেইটাকে আমি কি বুলি কম সেই সংখ্যাটোকে আমি উৎপাদক বুলি কম ক্লিয়াৰ হৈছে বুজি পাইছা বহুত ভাল লাগিছে দে তোমালোকে ইমান ধুনিয়াকে বুজি পাইছা মই ইমান লাহে লাহে বুজাই আছো তোমালোকৰ কাৰণে আৰু এটা নম্বৰ লৈ লৈছো সাপোজ আৰু এটা নম্বৰ লৈ লৈছো 20 লৈছো তেতিয়াহ'লে 20ৰ যদি উৎপাদক বিচাৰো তেতিয়াহ'লে 2 দি 10 যাব তাৰ পিছত 2 কিমান হ'ব 5 হ'ব তাৰ পিছত আমি 5 কিমান হ'ব 1 হ'ব তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব পাৰো 20ৰ উৎপাদক কেইটা এক নম্বৰ 20ৰ উৎপাদক কেইটা চোৱা 20ৰ উৎপাদক কেইটা 1 1 তাৰ পিছত 20ৰ উৎপাদক কেইটা 2 2 4ৰ পৰা লৈ দিছো তাৰ পিছত 20ৰ উৎপাদক কেইটা এই দুটা পূৰণ কৰা কিমান হ'ব 4 তাৰ পিছত 20ৰ উৎপাদক কিমান তাৰ পিছত 5 এটো 5 হৈ গৈছে তাৰ পিছত 20ৰ উৎপাদক কিমান হ'ব 5ৰ পিছত কিমান হ'ব চোৱা 5 10 यानी 20ৰ উৎপাদক হ'ব তোমাৰ কি 10 হ'ব তাৰ পিছত 20ৰ উৎপাদক কিমান হ'ব গোটেই কেইটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়াহ'লে 20ৰ উৎপাদক হ'ব 20 চোৱা এই 20ক 1 দিও হৰণ কৰিব পাৰো 2 দিও হৰণ কৰিব পাৰো 4 দিও হৰণ কৰিব পাৰো 5 দিও হৰণ কৰিব পাৰো 10 দিও হৰণ কৰিব পাৰো 20 দিও হৰণ কৰিব পাৰো তাৰ মানে এই কেইটা নম্বৰেদি হৰণ কৰিব পাৰো কাৰণে এই কেইটা সংখ্যাক এই গোটেই কেইটা সংখ্যা কি বুলি কোৱা হ'ব এই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হ'ব এই সংখ্যাটোৰ উৎপাদক কোন কেইটা হয় 20 সংখ্যাৰ উৎপাদক হল যিবিলাক সংখ্যাই এই 20ক হৰণ কৰিব পাৰিব সেই কেইটা সংখ্যাকে কোৱা হয় উৎপাদক তাতে কোনো বাকি থাকিব নোৱাৰে